নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে 2026 চনৰ 1 জানুৱাৰীৰ দিনটো বিশেষভাৱে শুভ দিন, কাৰণ এই দিনা আছে গুৰু প্ৰদোষ ব্ৰত আৰু লগতে আছে 111 পৰ্টেল মানে ইচ্ছা পূৰণৰ বিশেষ দিন। সেয়েহে আজি আপোনালোকে ইচ্ছা পূৰণৰ বিশেষ উপায় কৰিব পাৰে। প্ৰথম কথা হৈছে প্ৰদোষ ব্ৰত হৈছে মহাদেৱৰ বা মা পাৰ্বতীৰ হয়। আপোনালোকে সেয়েহে মহাদেৱৰ মন্দিৰত আজি যাব নিশ্চয়, আৰু যেনেকৈ পাৰে গাখীৰ পাৰে, পানী পাৰে, গংগাজল পাৰে, যি পাৰে অৰ্পণ কৰিব। আগৰ ভিডিঅ'সমূহত দিছিলোঁ বিভিন্ন ইচ্ছা পূৰণৰ বাবে বিভিন্ন ধৰণৰ বস্তু অৰ্পণ কৰিব পাৰে। তেনেকুৱা যদি বিশেষ ইচ্ছা আছে তেনেহ'লে সেই চাই আপোনালোকে সেইমতে অৰ্পণ কৰিব মহাদেৱৰ শিৱলিংগত। আৰু ইচ্ছাটো কৈ ওম নমঃ শিৱায় মন্ত্ৰ 108 বাৰ জপ কৰিব। দিনটো যদি পাৰে ব্ৰত ৰাখিব, নোৱাৰিলে কথা নাই, নিৰামিষ খাদ্য খাব আৰু মাছ মাংস মদ ড্ৰাগছ ইত্যাদিৰ পৰা দূৰত থাকিব। ব্ৰহ্মচৰ্য পালন কৰিব গোটেই দিন আৰু ৰাতিটো। এতিয়া জানক 111 পৰ্টেলত ইচ্ছা পূৰণৰ উপায় কৰিবৰ বাবে ৰাতিপুৱা 11:01 আপোনাৰ মনৰ ইচ্ছাটো 11 বাৰ বৰ্তমান কালত ক'ব। যেনে মই চাকৰি পাইছোঁ কোৱাৰ পিছত 11 বাৰ ধন্যবাদ 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 বুলিও ক'ব। যদি পাৰে ৰাতিপুৱা 11:01 কৰিব, নোৱাৰিলে ৰাতি 11:01 কৰিব। ছেইম একেধৰণেৰে কৰিব, মানে 11 বাৰ আপোনাৰ মনৰ ইচ্ছাটো বৰ্তমান কালত ক'ব, তাৰপিছত ধন্যবাদ ইউনিভাৰ্ছ বুলি ক'ব। 2026ত নিশ্চয় আপোনাৰ মনৰ ইচ্ছা পূৰণ হ'ব। নতুন বছৰৰ শুভকামনাৰে আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।